So hey guys, so বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই, কিন্তু বৰ্তমান আহি গৈছো এটা নতুন ট্ৰেইলাৰৰ ওপৰত ৰিভিউ দিবলৈ, যোনটো হ'ল চন্দু চেম্পিয়ন। আৰু এখন বায়োপিক হয়, বায়োপিক ড্ৰামা হয় মুৰলীকান্ত পেটকাৰৰ ওপৰত। আৰু আপোনালোকে যদি মুৰলীকান্ত পেটকাৰ কোন হয় আপোনালোকে গম নাপায়, তেন্তে আপোনালোকে গুগল কৰক, গোটেইখিনি কথা আপোনালোকে এবাৰতে গম পাই যাব। আৰু ষ্টাৰ কাষ্টত আছে কাৰ্তিক আৰ্যন লিড ৰোলত। আৰু আপোনালোকে ক'ব লগা দৰকাৰ নাই যে কাৰ্তিক আৰ্যন কিমানটা ভাল এক্টৰ হয়, আৰু তেওঁ এই ফিল্মখনৰ কাৰণে কিমান কি কৰিছে সেইখন আপুনি ফিল্মখনৰ পোষ্টাৰটো চাই পেলাই গম পাই যাব। তেওঁ যোনটো ট্ৰান্সফৰ্মেশ্যন আছে সেইটো মানে আমি কৈ পেলাই বুজাব নোৱাৰিম। তেওঁ বহুত কষ্ট কৰিছে এই ফিল্মখনৰ কাৰণে, আৰু ৰিপৰ্টছ এনেকুৱাও আছে যে তেওঁ 1 বছৰৰ কাৰণে চুগাৰো বাদ দি দিছিলে, তেওঁ যাতে এই ফিল্মখনৰ কাৰণে ৱেইটটো কমি যাওক। আৰু ট্ৰান্সফৰ্মেশ্যন বঢ়িয়া লাগিছে। আপুনি 2খন পোষ্টাৰ দেখাইছে, এই 2খন পোষ্টাৰ দেখিলে আপুনি গম পাই গৈছে তেওঁ কিমান ভাল ট্ৰান্সফৰ্মেশ্যন কৰিছে। আৰু যোনখন মুভি এনেকুৱা এজন মানুহৰ ওপৰত হয় যোনে দেশৰ কাৰণে বহুত কিবা কৰিছে, আৰু সেইখন মুভি অবভিয়াছলি ছাকচেছফুল হ'বই লাগিব, আৰু হ'বই, কাৰণ ট্ৰেইলাৰটো চাই পেলাই এনেকুৱা লাগিছে যে ভাল লাগিছে, মানে প্ৰত্যেকটো চিনেই ভাল লাগিছে। আৰু কাৰ্তিক আৰ্যনৰ কষ্টখিনি কিমান কৰিছে সেইখিনিও ট্ৰেইলাৰটো দেখি পেলাই আপোনালোকে গম পাই যাব, আৰু ভাল লাগিছে। ট্ৰেইলাৰখনৰ ৰাজপাল য়াদৱক দেখা হৈছে আৰু বিজয়কো দেখা পোৱা হৈছে, গতিকে ভাল ষ্টাৰ কাষ্ট আছে, ভাল এক্টৰ্ছ আছে। কাৰ্তিক আৰ্যন এজন ভালেই এক্টৰ হয়, আৰু মুৰলীকান্ত পেটকাৰ এনেকুৱা এজন এক্টৰ, এনেকুৱা এজন মানুহ আছিলে যোনে দেশৰ কাৰণে বহুত কিবা কৰিছে। যেনে তেওঁ আগতে চলজাৰ আছিলে, পিছত তেওঁ দেশৰ কাৰণে অলিম্পিকত গৈ তেওঁ গ'ল্ড মেডেলিষ্ট হয়, আৰু ফ্ৰী ষ্টাইল চুইমিঙত তেওঁ ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ হয়। আৰু তেওঁ বহুত কিবা কৰিছে। নিজৰ গাত 9টা গুলি খোৱাৰ পিছতো তেওঁ জীয়াই আছে দেশৰ কাৰণে। আৰু মুভিখন অবভিয়াছলি ভাল হ'ব। মুভিখন আহি আছে 14 জুনত, আৰু অপেক্ষা মত সেই মুভিখনৰ কাৰণে। মুভিখন আহিলে সেইটো মুভিখনৰ ৰিভিউ দি দিম, আৰু আজিৰ পৰা প্ৰত্যেক দেই মানে মই ৰিভিউ দি থাকিম। আৰু বহুত দিন ৰিভিউ দিয়া নাছিলোঁ, আৰু না চিনেমাৰ না মুভিৰ না কিবাৰ, তো এতিয়াৰ পৰা পাই থাকিব। আৰু আপোনালোকে এই ট্ৰেইলাৰটো চাইছে নাই মোক কমেণ্টত জনাব, আৰু বিশেষকৈ কাৰ্তিক আৰ্যনৰ কাৰণে এখন ট্ৰেইলাৰ চাব, তেওঁ বহুত কষ্ট কৰিছে।